নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি এছএছসি জিডি কনষ্টেবল 2024 ভেকেন্সি খিনিৰ কাৰণে 2023 নৱেম্বৰ মাহৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছিল সেই ভেকেন্সি খিনি ইতিমধ্যে আপোনালোকৰ ভিডিঅ'সমূহ পাই আছে যে ময়ো ভিডিঅ' বনাইছিল যে আপোনালোক যিসকলে এক্সাম কোৱালিফাই কৰিলে সেই সকলে আপোনালোকৰ ফিজিক্যাল মেডিকেল ডকুমেন্ট ভেৰিফিকেশন একেলগে আপোনালোকৰ ষ্টাৰ্ট হ'ব 23 ছেপ্টেম্বৰ 2024 পৰা আজি যেটো 6 ছেপ্টেম্বৰ আজি 6 ছেপ্টেম্বৰ তাৰিখে এই লগালগ মই ভিডিঅ'টো বনাই আছো কিছু সময় আগতে ssc.gov.in অফিচিয়েল ওয়েবসাইট আপোনালোকৰ অফিচিয়েল নটিফিকেশন আহি গল আগতে কি হয় আপোনালোকে প্ৰথমতে ফিজিক্যাল পাস কৰাৰ লিষ্ট আহে তাৰ পিছত ফিজিক্যাল যি সকলে ক্যান্ডিডেট পাস কৰে তাৰ পিছতে আপোনালোকৰ আকৌ মেডিকেলৰ কাৰণে এখন বেলেগ লিষ্ট আহে মেডিকেল লিষ্টৰ নাম আহিলে আপোনালোকে মেডিকেল ডকুমেন্ট ভেৰিফিকেশন দিবলৈ পায় কিন্তু এবাৰ সম্পূৰ্ণ প্ৰসেসটো চেঞ্জ কৰিলে যেটো এছএছসি 2024 ভেকেন্সি খিনি যথেষ্টখিনি লেট হৈ গল সেইবাবে আপোনালোক যি সকলে এতিয়া এক্সাম পাস কৰিলে তেওঁলোকে সকলোৱে আপোনালোকে ফিজিক্যাল দৌৰ আৰু হাইট চেষ্ট খিনি পাস কৰাৰ পিছতে সকলো ল'ৰা-ছোৱালীয়ে ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল টেষ্ট দিব লাগিব আৰু আপোনালোকৰ ডকুমেন্টেশন সব একেলগে হ'ব বুলি ssc.gov.in এখন নটিছখন দেখিছে মই দেখাই দিছো অফিচিয়েল ওয়েবসাইটত আপোনালোকৰ অলৰেডি নটিছ আহি গল এতিয়া আপোনালোকৰ ফিজিক্যালৰ লগতে মেডিকেল আৰু ডকুমেন্টটো ৰেডি কৰি লওক এটা গুৰুত্বপূৰ্ণ ভিডিঅ সকলোকে শেয়াৰ কৰি দিবা আৰু যি সকলে 2024 ভেকেন্সি খিনি কোৱালিফাই কৰিব নোৱাৰিলে বা এপ্লাই কৰা নাছিলে তেওঁলোকে ইতিমধ্যে 2025 ৰ কাৰণে 39,481 সামথিং আপোনালোকৰ 40,000 ধৰিব পাৰে 40,000 পোষ্টৰ কাৰণে অনলাইন এপ্লাই ইতিমধ্যে চলি আছে আগৰ ভিডিঅ' কেইটা তলত ডেসক্ৰিপচনত পাই যাব বা ইউটিউব চেনেল হোম পেজত আপোনালোকে চাই যদি পোষ্ট খিনি ইন্টাৰেষ্টেড হয় আপোনালোক বিএসএফ সিএসএফ আইটিবি আসাম ৰাইফল আমাৰ ইণ্ডিয়া পাৰামিলিটাৰী পোষ্ট খিনি যদি ফৌজত যোৱা ইচ্ছা আছে তেন্তে জলদি এপ্লাই কৰি লওক